Hi everyone. আজি পথাৰ গৈছো ৰিংকু বাইদেউৰ তাত আৰু আপোনালোকে ভিডিওটো চাই থাকিব হা ঘৰত মানে ধান কাটিব হোৱা নাই তাৰ কাৰণে ৰিংকু বাইদেউৰ ইয়াত আহিছো আজি আৰু এইটো বছৰৰ ফাৰ্ষ্ট মানে আজি ফাৰ্ষ্ট কাটিম আৰু এবছৰ কাটা হোৱা নাই মই কাৰো ঘৰত কাটি মানে কাটা নাছিলো তাৰপিছত ৰিংকু বাই মাতিলে আজি আৰু আমাৰ দুজনীৰ আজি নাইট ডিউটি আছে তাৰ কাৰণে দিনত ধান কাটিব গৈছো আপোনালোককো দেখাম চাই থাকিব হা আৰু ইমানে দূৰ পথাৰখন মানে আহি মোৰ চাদৰ মেখেলা চিকলা সব খুলি গৈছে ভাগৰ লাগিলে আৰু মোৰ এতিয়ালৈকে গৈয়ে পোৱা নাই টাৱাৰটো দেখি পাইছে কোঠাটো তালৈকে এতিয়া যাব লাগিব ইমান দূৰ কৃষ্ণ আমাৰ ঘৰৰ পথাৰখিনি কিন্তু বহুত ভাল হয় মানে ইমান দূৰ নহয় আৰু এবছৰ ধান বহুত ভাল হৈছে দেই সব জেগাতে দেখিছো মানে আমাৰ ধানো বহুত আমাৰ পথাৰৰ বহুত ভাল হৈছে ধানখিনি আমাৰো কাটিব হৈছেগে আৰু মানে দেওবাৰৰ পৰা কাটিম বুলি কৈ আছে আৰু তেতিয়া মই ৰিংকুবাক মাতিম ধান কাটিবলে আহি পাওঁতে আমনি মানে ভাগৰ লাগি গৈছে আৰু আহি কাৰণ আমাৰ ঘৰৰ পথাৰখিনি ইমান দূৰ নহয় দেই মানে ওচৰতে আছে আৰু অলপ দূৰত এটা জেগাত আছে কিন্তু এটো নিজে নকৰে আৰু আদিকে দি দিয়ে তাত কাটিবলৈ যায় আৰু মানুহ চানুহ লগাই দিয়ে মায়ে যায় লগত ভিডিওটো চাই থাকিব দেই কমেন্ট নকৰিব অকল ভিডিও বনাবলৈ ধান কাটিব আহিছো বুলি মই কাটিব জানো ফাইনেলি আহি পালো ইফালে দুজনী কাটি আছে বৰ্মা আৰু সেইজনী আৰু এতিয়া ধান অলপ কাটা পাছত আকৌ চাহ খাবলৈ হ'লে আৰু পথাৰত আহিলেতো চাহ তা লৈ আনে বৰমাই লৈ আনিছিলে চাহ তাৰপিছত চাহ খালো এতিয়া ৰেষ্ট কৰি পিনি মানে ৰেষ্ট কৰিবলৈ চাহ খোৱা হৈছে আৰু ক'বলৈ গ'লে চাহ খোৱাৰ পাছত আকৌ অলপ কাটিলো কিন্তু কাটা ভিডিওটো এতিয়া দেখুৱা নাইগে আৰু ডাইৰেক্ট ভাত খোৱা ভিডিওটোৱে লৈ আনিলো আৰু ইফালে এতিয়া বৰমাই মাছ পুৰি আছে দেই মানে মাছ লৈ আনিছিলে তাৰপিছত পথাৰতে পুৰি খাম বুলি আৰু আপোনালোকে পথাৰত ভাত খাই ভাল পায়নে মই কিন্তু বহুত বেছি ভাল পাওঁ দেই আৰু আজি আছিলে মাছ পিটিকা বনাইছিলে পুৰি পিনি আৰু আছিলে শাক বইল কৰিছিলে মানে জবৰা বনাইছিলে আৰু আপোনালোকে খাই ভাল পায়নে পথাৰত মইতো বহুত বেছি ভাল পাওঁ আৰু সৰুতেতো একদম ভাত খাবলৈহে পথাৰ যোৱা হৈছিলে দেই আজিকালিহে কিন্তু সব কৰিব জানো আৰু ভাত খোৱাৰ পাছত আকৌ ধান কাটিলোগে অলপ টাইমৰ কাৰণে আৰু লাষ্টত এয়া হুই থাকা ধান বুলিয়ে ক'ব লাগিব মানে পৰি আছিলে ধানখিনি আৰু এনেকুৱা ধান তেতিয়া দেখো মই পৰি থাকা ধান দেখিলে মানে কান্দিব লাগে মানে একদম মোৰ কাটিব মন নাযায় কঁকাল চকাল বিষ হৈ যায় আৰু এয়া কাটোতে সন্ধিয়াই হৈ গ'ল আৰু আমি দিনটো আজি কাটিলো 4টা মান বজাত এতিয়া ঘৰত যাবগে লৈছো কাৰণ আজি ৰাতি আমাৰ ৰিংকু বাৰু মোৰ নাইট ডিউটি আছে আৰু এফালে এতিয়া কি হ'ব জানো কঁকাল চকাল বিষ হৈ গৈছে বৰমাই একদম লাষ্টত পৰি থাকা ধানখিনি কাটিব দিলেই আমাক আৰু ভিডিওটো কেনে পালে কমেন্ট Ngồi vậy para gom